সকলোকে নমস্কাৰ জনাইছো কেটামান কথা কওঁ বুলি এই ভিডিওটো প্ৰস্তুত কৰিছো যোৱাকালিৰ পৰা আপোনালোকে হয়তো দেখি আছে আমাৰ লাইভটো যদি চাইছিলে তেতিয়াও গম পাইছে মই কৈ আছো প্ৰত্যেকটো ভিডিওতে যে মই একেবাৰে খুশি নহয় এনবি নিউজৰ যি বুহতি বুৱাৰীৰ ৰিজাল্ট ওলাইছে প্ৰথম পুৰস্কাৰ যি গৰাকী পাইছে তাইক পোৱাক লৈ মই একেবাৰে খুশি নহয় আৰু আপোনালোকে নাভাবিব যে এটো ব্যক্তিগত শত্ৰুতাৰ আছে বুলি তেনেকুৱা ধৰণৰ একো শত্ৰুতা নাই মোৰ যি গৰাকী পাইছে তাইৰ লগত কথা হল কি আমি এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো আৰু তাতে শুদ্ধ ৰূপত ৰিজাল্টটো নুলুৱাৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আৰু সুখী হলো হয় তেতিয়া যি গৰাকী উইনাৰ হৈছে শুদ্ধ ৰূপত ভংগিমাবোৰ ব্যৱহাৰ কৰি নাচি উইনাৰ হল হয় তেতিয়া মই সুখী হলো হয় কিয় নহলো হয় এখন প্ৰতিযোগিতালৈ গলে হেখিনি নিজেও খাজু হৈ যায় হৰাজিকা থাকে হেখিনি কথা আমি জানোৱে কিন্তু তাইৰ মানে কেবাটাও ডাঙৰ ভুল কৰি পেলাই উইনাৰ হৈছে হে কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকক প্ৰমাণৰ সৈতে দেখুৱাবৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো গুটেইখিনি এটা এটাকে মই দেখুৱাই যাম আপোনালোকে ভিডিওটো হেখলৈ চাই যাব প্ৰথমতে তাই গগনা বজা নাই দ্বিতীয়তে তাই জোৰা নামৰ ছন্দ মিলা নাই তৃতীয়তে তাই মাজৰ যিটো ঘেনকিটি ঘেনদাও হেতু চাপৰ মিলা নাই চতুৰ্থতে তাই দীঘলীয়া চেও যিটো আমাৰ নাচনি মূল চেও হেতু তাই মিলাই নাচিব পৰা নাই হেখিনি আৰু আঙুলি মেল খোৱা খুপাত হাত নিদি ইয়াত দিয়া এই আঙুলি মেল খোৱা এই খুজনি ভংগিমাটো ইয়াত নিদিয়া হেবোৰটো বহুতখিনি আছে মেন যিকেটা আমি ভালকে নাচিব লাগে যি বিহুতি স্ক্ৰিপ্টত আমি যেনে ধৰণে নাচিব লাগে হেখিনি নাচে তাই ভালকে নচা নাই হে কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ভিডিওটো আপোনালোকে হেখলৈ চাই থাকিব প্ৰথম কথা তাই গগনাটো বজা নাই মই এটা স্ক্ৰিনত লগাই দিছো ভিডিওটো আপোনালোকে ধুনীয়াকৈ চাওকচোন তাই গগনা একদম শব্দ নাই কিন্তু শুনক আপোনালোকে তাইৰ জোৰা নামটো চাওক ছন্দ মিলিছেনে নাই মিলা আপোনালোকে কাণ পাতিব দেই জোৰা নামটো তাই গাইছে ঔৰে গছতে মৌৱে বাহে ললে চেনাই পাৰি দিয়া খাওঁ হেখৰ শব্দটো খাওঁ আকৌ এতুলা হুনেৰে কেৰু গঢ়াই দিয়া বিহু মাৰি থাকিবৰ মন খাওঁ কেনেকৈ ছন্দ মিলিলে বাৰু বিহু নুমাৰিবলৈ যাওঁ হ'ব লাগিছিলে আৰু এই ক্ষেত্ৰত মই এটো কথাই কম আমাৰ পুৰবী বাইদেৱে সদায় কয় নাচৰ লগতে নামবোৰো ধ্যান দিব লাগিব ধুনীয়াকৈ গাবও পাৰিব লাগিব এনেকৈ বুলি কয় তেখেতে হেদিনাখন গ্ৰেণ্ড ফিনালে দিনাখন কিয় এটো ভুল কৰিলে ছন্দ মিলা নাছিলে আৰু মোক লৈ বাইদেউ সদায় কয় যে তোমাৰ কণ্ঠটো ভাল কৰিবা আৰু মই যিমানখিনি পাৰো হিমানখিনিত মই সদায় গাবলৈ চেষ্টাই কৰিছো মোৰ কণ্ঠটো ইমান ধুনীয়া নিদিলে ভগৱানে সেই বুলি মই কি বিহু নাচিবলৈ এৰি দিম নেকি বাৰু যিমানখিনি পাৰো ঢোলৰ লগত মিলাই মোৰ তাল কাট নেখালেই হয় মই হিমানখিনিত মই সদায় গাবলৈ চেষ্টা কৰিছো মোৰ কণ্ঠ ইমান ধুনীয়া নহয় হে কাৰণে মই যিমানখিনি পাৰো মই চেষ্টা কৰিছো তেখেতে মোক সদায় কয় যে তোমাৰ কণ্ঠটো ভাল কৰিবা যিমানখিনিত পাৰিম হিমানখিনিয়ে গান ন বেছি ভাল কৰিবলৈ গ'লে উল্টাই বেয়াহে হ'ব তেখেতে মোক উত্তৰ দিব লাগিব এই ছন্দ নিমিলাকে তেখেতে কেনেকৈ উইনাৰ দিব পাৰিলে হেতু যদি মই ভুল কৰিলো হয় বা আন এগৰাকী ভুল কৰিলে হয় কেতিয়াও মানি নললে হয় হেদিনাখন আপোনালোকে কি কৰি আছিলে
মাজৰ চাপৰটো চাওক মাছটো চাওক এতিয়া আপোনালোকক দেখুৱাম নাচনীৰ মূল চেও যিটো মূল চেও দীঘলীয়া চেওটো কেনেকৈ নাচিছে চাওক তাই যদি অকণমানো মিলিছে আপোনালোকে কওক চাওকচোন তাই কেৱল ঘূৰিয়ে আছে ঘূৰি থকাটোৱে জানো নাচ হয় চবতে ঘূৰি থাকিলেই বিহু নাচ হয় যদি আমি ভংগীমাবোৰ ব্যৱহাৰ নকৰিলেও হয় এতিয়া আপোনালোকে মোৰ নাচটো চাওক দীঘলীয়া চেওটো আপোনালোকে কওকচোন ইমানবোৰ দেখাৰ পাছত কেনেকৈ সহ্য কৰি সহি নিমাত হৈ থাকোঁ আপোনালোকে কওকচোন আপোনালোকে কওক কেনেকৈ নিমাত হৈ থাকোঁ আৰু সেই সময়খিনিত আমি যেতিয়া ৰিজাল্টবোৰ ঘোষণা কৰিছিলে সেইখিনি সময়ত মানে ভাবিবই নহ'ল যে কিবা এটা কৰোঁ বা আৰু আচলতে আমি কি হৈছে চবেই টেনশ্যনত আছোঁ তেতিয়া মানে কি হৈছে জোনাক্ষীৰ এই জোৰা নামৰ ছন্দ নাই মিলা সেইখিনি লক্ষ্য কৰাই নাছিলোঁ যেতিয়া মই যোৱাকালি ভিডিঅ' কৰি পেলাই ফেচবুকত এৰিছোঁ তাৰপিছত লক্ষ্য কৰিছোঁ আৰু তাতে বহুতে কমেণ্ট কৰিছে ছন্দ মিলা নাই সঁচাকৈ ছন্দ মিলা নাই আৰু ঘূৰোতে কোনো বেলেঞ্চ নাই য'তে ত'তে ঘূৰি দিয়া মানে অকল ঘূৰি থাকিলে বিহু নাচ নেকি বাৰু তেতিয়াহ'লে আমি ভংগীমাবোৰৰ ওপৰত ধ্যান নিদি ঘূৰিয়ে থাকিলোঁ হয় নহয় আপোনালোকে তেনেকৈ বিচাৰ কৰি বুলি জনা হ'লে আমি আকৌ ভংগীমাবোৰ মিলাবলৈ যাওঁতে য'ত ঘূৰিব লাগে তাত ঘূৰিছোঁ বিচাৰসকলৰ ওপৰত প্ৰশ্ন মোৰ সদায় দীপজ্যোতি ছাৰে কয় যে চব মানি ল'ব পাৰোঁ দীঘলীয়া চেও ভুল কৰিলে মানি ল'ব নোৱাৰোঁ নাচনী পাৰফেক্ট নাচ হ'বই লাগিব দীঘলীয়া চেওটো তেতিয়াহ'লে তেখেতে এনেকৈ নাচি পেলাই জোনাক্ষীৰ দৰে দীঘলীয়া চেওটো ইমান বেয়াকৈ নাচাৰ পিছত কেনেকৈ প্ৰথম পুৰস্কাৰ দিব পাৰিলে দ্বিতীয়তে পূৰবী বাইদেৱে সদায় কয় নামবোৰ আমি গুৰুত্ব দিব লাগিব ধ্যান দিব লাগিব নামো ভালকৈ গাব পাৰিব লাগিব নাচৰ লগতে তেতিয়াহ'লে ছন্দ নিমিলাকৈ কেনেকৈ পুৰস্কাৰ দিব পাৰিলে প্ৰথম পুৰস্কাৰ অকণমানো আপোনালোকৰ বেয়া নালাগিলেনে দেখি আছে মোক যোৱা বছৰৰ পৰা কিমান কষ্ট কৰিছোঁ পাৰোঁতে তেনেকৈ গৈ গুৱাহাটীত ল'ৰা এৰি এক্সামৰ সময় নাচিবলৈ গৈছোঁনে নগ'লেও হ'ল হয় ধুনীয়াকৈ থাকিব পাৰোঁ কিন্তু কিছুমান সপোন থাকে ন যিখিনি আমি জীয়ৰী থাকোঁতে নাপালোঁ বোৱাৰী হৈ পাইছোঁ বুলি একদম হেঁপাহত গৈছিলোঁ একদম যোৱা বছৰ যি হ'ল এইবছৰ বোলো ধুনীয়াকৈ ৰিজাল্টবোৰ ওলাব তাৰ কাৰণে মই ধুনীয়াকৈ আখৰা কৰিও গৈছোঁ আৰু আপোনালোকে নিজেই সেইটো মোক কেইবাবাৰো কৈছে কেইবাটা এপিছডতো কৈছে যোৱা বছৰতকৈ এইবছৰ নাচ ভাল কৰি আহিছে বুলি ইমানখিনি ভুল হোৱাৰ পিছত তাইক কেনেকৈ প্ৰথম স্থান দিব পাৰে আপোনালোকে সেইটো বুজি নাপালোঁ আৰু অসমবাসী ৰাইজ আপোনালোকলৈ মোৰ এটা অনুৰোধ এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ ওচৰত গৈ এই ভিডিঅ'টো পায় আপোনালোকে যথেষ্ট সাহস দি আছে যেতিয়াৰ পৰা ৰিজাল্ট ওলালে আপোনালোকে গম পালে মই দ্বিতীয় স্থান পাইছোঁ বুলি তেতিয়াৰ পৰা আপোনালোকে যথেষ্ট সাহস দিছে সকলোৱে কৈছে তুমি পাব লাগিছিল বুলি আৰু ঠিক তেনেকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে পায় তেওঁলোকৰ উত্তৰটো মই জানিব বিচাৰিছোঁ আচলতে বিৰাট মনত দুখ লাগি আছিলে সেইকাৰণে মই সুখী নহয় এই ৰিজাল্টক লৈ সেইকাৰণে মোৰ এই প্ৰশ্নকেইটা তেওঁলোকলৈ আগবঢ়ালোঁ আৰু সঁচাকৈ নিমাত হৈ থাকিব নোৱাৰিলোঁ ইমানখিনি ভুল দেখাৰ পাছত বাকীখিনি আপোনালোকৰ সকলোৰে ওপৰত এৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব জোনাক্ষীয়ে
প্ৰথম পুৰস্কাৰ পোৱাটো যোগ্য আছিল নে এই ভিডিঅ'টো চোৱাৰ পিছত সকলোৱে কমেন্ট কৰি জনাব বুলি আশা থাকিল ধন্যবাদ